মই হিন্দু হওঁ যদিও আজি মই গৰু মাংস খাম। হিন্দু হয় যদিও আজি মই গৰু মাংস খাম। আজিৰ পৰা মই গৰু মাংস খাবলৈ আৰম্ভ কৰিছো। আজিৰে পৰা গৰু মাংস খাবলৈ ষ্টাৰ্ট কৰিছো। যাতে পাছলৈ গৈ মই গৰু মাংস খাব পাৰো। যাতে পিছলৈ গৈ মই গৰু মাংস খাব পাৰো। কিয় আজি মই হিন্দু ছোৱালী হৈও গৰু মাংস খাব লৈছো? তোৰ কাৰণে আজি হিন্দু ছোৱালী হৈ মই আজি গৰু মাংস খাব লৈছো। তাৰো কাৰণ আছে। তাৰো কাৰণ মই ধুনীয়াকৈ কৈ আছো। মই ভাবিছো মই হিন্দু ধৰ্ম এৰি দিম আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিম। আৰু মই ভাবিছো মই মোৰ হিন্দু ধৰ্মটো এৰি দিম আৰু এতিয়া মই ইছলামীয় ধৰ্ম ল'ম। হঠাৎ এগৰাকী হিন্দু যুৱতীৰ এনে অদ্ভুত সিদ্ধান্ত কিয়? কিয় গৰুৰ মাংস খাবলৈ আগ্ৰহী এগৰাকী হিন্দু যুৱতী? হিন্দু ধৰ্মৰ লোকে এনে কথা কোৱাটো দূৰৰ কথা, চিন্তাও কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত এগৰাকী হিন্দু যুৱতীৰ এনে সিদ্ধান্ত কিয়? সস্তীয়া জনপ্ৰিয়তাৰ বাবেই এনে নিকৃষ্ট কাণ্ড নেকি? নে কোনোবাই বাধ্য কৰাইছে গো মাংস ভক্ষণ কৰাৰ বাবে? এই যুৱতীগৰাকীৰ এনে নিকৃষ্ট কাণ্ডক লৈ লজ্জিত সমগ্ৰ হিন্দু সমাজ। বৰ্তমান সামাজিক মাধ্যমত সকলোৱে একমুখে ধিক্কাৰ দিছে যুৱতীগৰাকীক। চাওঁ হওক কিয় যুৱতীগৰাকীয়ে গো মাংস ভক্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে তাৰ সবিশেষ। আজি মই খাম গৰু মাংস। এইখিনি হ'ল গৰু মাংস। হিন্দু হয় যদিও আজি মই গৰু মাংস খাম, খাবলৈ বাধ্য হৈছো। আৰু মই ভাবিছো মই মোৰ হিন্দু ধৰ্মটো এৰি দিম আৰু এতিয়া মই ইছলামীয় ধৰ্ম ল'ম। আৰু দৰাও মই ইছলামীয় ধৰ্মৰ দৰা চাম। আৰু সেইটো কাৰণে আজিৰে পৰা গৰু মাংস খাবলৈ ষ্টাৰ্ট কৰিছো, যাতে পিছলৈ গৈ মই গৰু মাংস খাব পাৰো। বেলেগ একো লোৱা নাই, মাংস আৰু এইফালে ধুনীয়াকৈ থালিখন দেখাই দিছো। আৰু হঠাতে মই আজি এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লো বা কেনেকে কিয় কাৰণে আজি হিন্দু ছোৱালী হৈ মই আজি গৰু মাংস খাব লৈছো, তাৰো কাৰণ মই ধুনীয়াকে কৈ আছো। তাৰ কাৰণ হ'ল এজন মুছলিম ল'ৰাজনৰ এটা চেনেল আছে, মই আপোনালোকক স্ক্ৰীনত দেখাই আছো বাৰু। এইখিনি ব্ৰইলাৰ হয়, এনে ধেমালি কৰিলো, কিন্তু কিছুমানে সঁচা বুলি ভাবিব, সেয়াও মই জানো। আৰু মোক বহুতে বহুত দিনৰ পৰা গৰু মাংস খাবলৈ কৈ আছে, মুছলিমৰ লগত বিয়া হ'বলৈ কৈ আছে আৰু মুছলিম ধৰ্ম পালন কৰিবলৈ কৈ আছে। কিয় কৈ আছে এবাৰ শুনক। মই দুদিনমান আগত এটা ভিডিঅ' দিছিলো, আৰু যিসকলে ভিডিঅ'টো চাইছে এই ভিডিঅ'টো চাই লওক। স্ক্ৰীনত দেখিছে এই ল'ৰাজনে মোক ৰ'ষ্ট কৰিছে। তোক মই এটা কথা কওঁ, তই এটা চেনেল চলাইছ, তই ইমানখিনিও নাজানো যে কাৰোবাৰ ওপৰত এটা ৰ'ষ্ট কৰাৰ আগত যে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব লাগে, কাহিনীটো জানি ল'ব লাগে। অকল দুটা শব্দ শুনি পেলাই তই মোৰ ওপৰত বদনাম গাবলৈ আহিছ। তোৰ দৰে মানুহৰ বাবেই যে তহঁতৰ ধৰ্মটোক মানুহে গালি পাৰি থাকে, বুজিছনে? তোৰ বাবেই বুলিয়ে ক'ব লাগিব, কাৰণ মই ইমান ভালকে কথাখিনি বুজাই কলো, আৰু তই কথাটো কি কৰি পেলালি? তই ভিডিঅ'টো কেনেকুৱা টাইমত বনাইছ, কেনেকুৱা টাইপত তই ভিডিঅ'টো বনাইছ? মোৰ সেই ভাল উদ্দেশ্যটোক তই বেয়া কৰি পেলালি। তই মোক কৈছ কি মই ভিউজৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছো, হিন্দু মুছলিম কৈছো। ঠিক আছে, মই ভিউজৰ কাৰণে কৈছো, তই কিহৰ কাৰণে কৰিছ? মই ভিউজৰ কাৰণে কৰিছো যদিও মই এটা ভাল উদ্দেশ্য লৈ ভিডিঅ'টো বনাইছো, আৰু তই মোৰ এটা ভাল উদ্দেশ্যটোক বেয়া কৰি পেলালি। তেতিয়াহ'লে ভিউজৰ কাৰণে তই বনাইছ নে মই বনাইছো? তোৰ দৰে মোক ফাল্টু বুলি নাভাবিবি। তোৰ ভিডিঅ' কেইটামান মই চাইছো, তই অকল ধৰ্ম কৰিয়ে সদায় ভিডিঅ' বনাই থাক, মানুহৰ ওপৰতে ভিডিঅ' বনাই থাক। নিজকে তই ইমান ভাল যে দেখাই আছ, তই কি কৰিছ? তই কি ভাল কাম কৰিছ আজিলৈকে? এটা চেনেল খুলি পেলাই তই সমাজৰ বাবে কি কৰিছ, মানুহৰ বাবে কি কৰিছ, কি ভাল কৰিছ সমাজত? আৰু যিসকলে এই ভিডিঅ'টো চাইছে সেইসকলে নিশ্চয় যদি শেষলৈকে চাইছে তেনেহ'লে বুজি পাইছে মই কি উদ্দেশ্যলৈ কথাটো কৈছো। তাত মোৰ উদ্দেশ্য এটাই আছিল যে আমি যদি কিবা এটা ভুল কৰো, যিজনে ভুল কৰে সেইজনকহে মাত্ৰ শাস্তি দিব লাগে। এজনৰ বাবে এটা ধৰ্ম জাতিক মানুহে হাঁহিব বা বদনাম কৰিব নালাগে। মই সেই কথাটোৰ ওপৰতহে এটা ভিডিঅ' বনাইছিলো। আমি এছামে যিমানেই সমাজখন ভাল কৰিবলৈ চেষ্টা নকৰোঁ কিয়, আৰু এনেকুৱা এছামৰ বাবে কেতিয়াও ভাল নহয়। এনেকুৱা এছামে সদায় বেয়াখিনিয়ে ৰাইজক দেখুৱাই থাকিব। আজি এইটো এটা ডাঙৰ উদাহৰণ মই হাতে পালো। মোৰ ইমান এটা ভাল উদ্দেশ্যক ই বেয়া কৰিবলৈ চেষ্টা কৰিছে। বাৰু যি কি নহওক, একো কথা নাই। বেয়াবোৰ সদায় বেয়াই, তাহাঁতৰ মগজুৱে বেয়াখিনি ঢুকি পাই তাহাঁতি সদায় বেয়াখিনিয়ে কৰিব। আৰু মই মোৰ সদায় নিজৰ কাম নিজৰ মতে কৰি যাম। আৰু আপোনালোকক আজি পুনৰবাৰ বহুত বহুত ধন্যবাদ, কিয়নো
আপোনালোকৰ মৰম চেনেহৰ বাবেই, আপোনালোকে মোক আদৰি লোৱাৰ বাবেই আজি মই এসাঁজ ভালকৈ খাবলৈ পাইছোঁ, এযোৰ পিন্ধিবলৈ পাইছোঁ। মানে অলপ হ'লেও কিবা এটা মনৰ আশা বা হেঁপাহ পূৰ কৰিবলৈ পাইছোঁ।